এতিয়া সেই টেষ্টখিনি কৰি আছে, আমাক সোমাব নিদিলে। টেষ্টবিলাক কৰি লওক, আপোনাক আৰু এঘণ্টামানৰ পিছত গম পাব ডক্টৰে কি হৈ আছে। তেনেকুৱা যোৱাবাৰ নিচিনাই অকণ, এইবাৰ ইমান চিভিয়াৰ নহয়, কমকৈ হেৰি হৈছে। ত' এতিয়া গোটেই টেষ্টখিনি কৰি আছে, অকল বৌ তাত আছে, আমাক যাবও দিয়া নাই। যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই, সৰুকৈ এবাৰ মানে মাইল আৰু। এতিয়ালৈকে অহা নাই, এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওক আৰু 2 ঘণ্টা 3 ঘণ্টা লাগিব গোটেই টেষ্টবিলাক কৰাই লওক, তাৰপিছত আৰু কি হয় গম পাবই আপোনালোকে। তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে, এতিয়া আকৌ 8 মাহৰ পিছত হৈছে, প্ৰায় সঘনাই হয় এইটো। সেইটো এতিয়া চিন্তা কৰিবৰ বিষয়। ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে, কেনেকৈ তেওঁলোকে গম পাব আৰু। কাৰণটো সেই ষ্ট্ৰেছ, টোপনি ক্ষতি, সেইটো কাৰণে হয়। ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে। সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে, এতিয়া তেওঁ লাষ্ট এসপ্তাহ 2 সপ্তাহ ৰেষ্টতে আছিলে। তবুও এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু। তেওঁ ঘৰতে আছিলে কালি, জোনালীত আছিলে, শুই আছে, গৰিমাবু আছিলে, একেলগে আছিলে কালি। কালি ৰেষ্ট লৈ আছে তেনেকুৱাই। আজি ৰাতিপুৱা এই 9:39 মানত। আমিও চিন্তিত মানে মই একচুৱেলি খবৰটো পায়ে একচুৱেলি জুবিন দাৰ ওচৰলৈ আহিছোঁ। জুবিন দা কেনেকুৱা আছে, কি আছে, তাকে খবৰ ল'বলৈ আহিছোঁ। মই একো গম নাপাওঁ বিশেষ কি হৈছে। মই চব বুলি চিজাৰটো তাৰ যিহেতু আগতে আছিলে, সেইটোৱে তেনেকুৱা ধৰণৰ কিবা এটা হৈছে চাগৈ, এইটো ডক্টৰে ভালকৈ গম পাব। এতিয়া আমি গম পাম যে কিছু সুস্থিৰ হৈছে, কিন্তু তেওঁক খাদ্যৰ যি ৰুটিন সেয়াও মানি চলাটো যথেষ্ট প্ৰয়োজন। টোপনি ক্ষতি হয়, সকলো সুস্থ থকাটো আমি সকলো অসমবাসীয়ে, ভাৰতবাসীয়ে বিচাৰোঁ। আৰু জুবিন দাই যিখিনি তাৰ যিখিনি নীতি নিয়মেৰে চলে, একচুৱেলি আৰু অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিবহি আৰু নিয়মমতে চলিব লাগিব। খোৱা আচলতে টাইমলি কৰিব লাগিব। তাৰ কাৰণে আমি সদায় কওঁ, আৰু কামৰ ব্যস্ততাত এইবোৰ হৈ যায় আচলতে, কিন্তু তথাপিও তাৰ শৰীৰটো প্ৰথম, শৰীৰটো থাকিলেহে কাম। শৰীৰটো জুবিন দা ভালে থাকিলে আমি আৰু ধুনীয়া কাম জুবিন দাৰ পৰা আশা কৰিম। কথা বতৰা পাতি আছে, আপুনি গৈ নিশ্চয় এইখিনি কথা আকৌ ক'ব, আপুনি নিশ্চয় পৰামৰ্শ দিব অনুৰাগী হিচাপে, বন্ধু। সদায় লগ পালে জুবিন দাৰ লগত এইবোৰ কথাই পাতোঁ মই। এনেই তই বেছিকৈ বকি থাক কেতিয়াবা কয়, নহয় আচলতে জুবিন দা সুস্থ হৈ থকাটো আমি সকলোৱে বিচাৰোঁ। আৰু এতিয়া জুবিন দাৰ ওচৰলৈকে আহিছোঁ, জুবিন দাক চাবলৈ আহিছোঁ, আৰু আশা কৰিছোঁ ভাল হ'ব। আৰু অকণমান স্বাস্থ্যৰ প্ৰতি কেয়াৰ লোৱাটো, হেল্থ কেয়াৰটো যাতে তাৰ আৰু ভাল হয়, তাৰ কাৰণে অকণমান ডক্টৰেও যাতে গোটেই নীতি নিয়মখিনি কয়, আৰু সিও যাতে তেনেকৈ জুবিন দায়ো যাতে চলে, তেখেতেও তেনেকৈ মানি চলে, সেইখিনিয়ে ক'ম। আমি সদায় কৈ যাম জুবিন দা আপুনি সুস্থ থাকক, ভাল হৈ থাকিলে আমাৰ নিশ্চয়। জুবিন দা ভালে থাকিলে, জুবিন দা আমাৰ সকলোৰে আৱেগ, আৰু জুবিন দা যদি সুস্থ হৈ থাকে সকলোৰে কাৰণে ভাল। আমি ধুনীয়া উপহাৰ পাই থাকোঁ জুবিন দাৰ পৰা, ধুনীয়া গান ইনস্পায়াৰ হওঁ। আমি জুবিন দাৰ গান শুনি পেলাই ডাঙৰ হোৱা।